আমি আসলতে আজি এটা বিশেষ কাৰণত আমি এই সংগঠনমেলৰ আয়োজন কৰিছোঁ। তো বিশেষকৈ চাওক, যিটো আমাৰ জলজীৱন আঁচনি চৰকাৰৰ এটা ব্যয়বহুল আঁচনি, য'ত নেকি চৰকাৰে কোটি কোটি টকা খৰচ কৰি দুখীয়া দৰিদ্ৰ পৰিয়ালক মানে পানীৰ যোগানৰ ব্যৱস্থা কৰি দিছিল। তো আমি যি দেখা পাইছোঁ, এইটো আঁচনিত সম্পূৰ্ণভাৱে এটা মানে অনিয়ম তথা দুৰ্নীতি হোৱা মানে আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু সেই উপলক্ষে আমি ৰাইজৰ প্ৰতি মানে ৰাইজৰ মানে অভাৱ বা অভিযোগৰ পৰা ভিত্তি কৰি বা ৰাইজৰ যি মানে সঁহাৰিৰ আমি প্ৰতি জনাই আমি এখন RTI কৰিছিলোঁ। তথ্য জনাৰ অধিকাৰ আইনত আমি তথ্য জনাৰ কাৰণে আমি আবেদন কৰিছিলোঁ। আৰু আমি তথ্য জনাৰ মানে অধিকাৰ আইনত আমি আবেদন কৰাৰ পাছত যিখিনি আমি তথ্য পাইছোঁ, তো আমি ইয়াত দেখা পাইছোঁ বা আমি নিজে ছাৰ্ভে কৰি যি পাইছোঁ, আমাৰ বিশেষকৈ ওদালগুৰি জিলাৰ শিৱপুৰ আৰু ৰাণীপুখুৰী BCDCত জলজীৱন আঁচনিৰ নামত মানে ব্যাপক দুৰ্নীতি মানে হৈছে বুলি আমাৰ মানে দৃষ্টিগোচৰ হৈছে। আৰু আমি যি দেখা পাইছোঁ, ইয়াত আচলতে কিছুমান বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰবিলাকে মিলি এটা মানে কোটি কোটি টকাৰ মানে এটা আত্মসাৎ কৰাৰ মানে ষড়যন্ত্ৰ কৰিছে। তো চাওক, যেনেকুৱা ধৰণৰ আচলতে কামটো হ'ব লাগিছিল, আচলতে ইষ্টিমেট ফ্ল' কৰি সিহঁতে কামেই কৰা নাই। আৰু এনেকুৱা ধৰণৰ কাম মানে আমাৰ ৰাণীপুখুৰী তথা শিৱপুৰ BCDCতে নহয়, গোটেই ওদালগুৰি জিলাতে হোৱা বুলি মানে আমাৰ এটা মানে বৰ্তমান মানে আমাৰ এটা দৃষ্টিগোচৰ হৈছে। আৰু সেয়ে আমি আজি আমাৰ মাননীয় আমাৰ ওদালগুৰি জিলাৰ উপায়ুক্ত মহোদয় তথা আমাৰ BTCৰ EM নীলোৎ স্বৰ্গীয় ডাঙৰীয়া তথা আমাৰ BTCৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক দৃষ্টিগোচৰ কৰাবলৈ আমি আচলতে আজি আমাৰ এই সংবাদমেলৰ আয়োজন কৰিছোঁ। তো আজি আমাৰ এই সংবাদমেলৰ জৰিয়তে আমি আমাৰ BTCৰ EM তথা BTCৰ CMক আমি আহ্বান জনাব বিচাৰিছোঁ, ইয়াৰ ওপৰত এটা ন্যায় তদন্তৰ ব্যৱস্থা কৰি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মানুহখিনিক পানী যোগানৰ এটা সুব্যৱস্থা কৰি দিব লাগে। অন্যথায় আমি আচলতে এই মাত্ৰ ওদালগুৰি জিলাতে নহয়, গোটেই অসমতে আমি মিলি আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। কামৰ ওপৰত RTI কৰিছিলোঁ। আৰু আমি ইয়াত যি দেখা পাইছোঁ, আপোনাৰ চাপমাৰি নিউ PHCs 1,30,00,000 টকাৰ কাম আছিল, তাত 100% কাম কমপ্লিট হোৱা অফিচৰ পৰা দেখাইছে। শিৱপুৰ নিউ PWSS ফেজ 1ত 1,46,00,000 টকাৰ কাম আছিল। শিৱপুৰ নিউ PWSS ফেজ 2ত 1,34,00,000 টকাৰ কাম আছিল, তাত 18% জানে কাম কমপ্লিট হোৱা দেখাইছে। লাউডুং নিউ PWSS ফেজ 1ত 1,46,00,000 টকাৰ কাম আছিল, তাত 18% কাম কমপ্লিট হোৱা দেখাইছে। 100% কাম কমপ্লিট হোৱা দেখাইছে। লাউডুং নিউ PWSSত মানে 1,48,00,000 টকাৰ কাম আছিল, তাত 100% কমপ্লিট হোৱা দেখাইছে। ৰাণীপুখুৰী PWSS ফেজ 1ত 1,40,00,000 টকাৰ কাম আছিল, তাত 100% কাম কমপ্লিট হোৱা দেখাইছে। আপোনাৰ মেধিপাৰা নিউ PWSSত 1,51,00,000 টকাৰ কাম আছিল, তাত 100% কমপ্লিট হোৱা দেখাইছে। ৰাণীপুখুৰী PWSS 1,55,00,000 টকাৰ কাম আছিল, তাত 100% কমপ্লিট হোৱা দেখাইছে। ভুলিচুবা PWSSত 94,00,000 টকাৰ কাম আছিল, তাত 100% কমপ্লিট হোৱা দেখাইছে। পূব জাৰগাঁৱত 1,04,00,000 টকাৰ কাম আছিল, তাত 85% কাম কমপ্লিট হোৱা দেখাইছে। আমি ৰাণীপুখুৰী আৰু শিৱপুৰ BCDCত মিলি 13টা কাম চলি আছে। আৰু এইখিনিত যেনেকৈ ধৰণৰ সিহঁতে 100% কাম কমপ্লিট দেখাইছে, তাত আপোনালোকে নিজে যদি যাই চাব পাৰিব, আপোনাৰ লাটবিলাকো সিহঁতে টাইট কৰিব পৰা নাই, কিন্তু সেইটো কাম অফিচৰ পৰা 100% কমপ্লিট মানে দেখাই আছে। তো ইয়াত আমাৰ মানে সম্পূৰ্ণভাৱে এটা মানে বিশ্বাস হৈছে বা সম্পূৰ্ণভাৱে আমাৰ এটা সন্দেহ হৈছে, এইবিলাক কামৰ লগত সম্পূৰ্ণভাৱে বিভাগীয় কৰ্তৃপক্ষসকল জড়িত আছে। নহ'লে ঠিকাদাৰবিলাকে ক'ত সাহস পালে যে কোটি কোটি টকা সিহঁতে আত্মসাৎ কৰি এনেকুৱা ধৰণৰ ব্যয়বহুল আঁচনিত, চৰকাৰৰ ব্যয়বহুল আঁচনিত সিহঁতে দুৰ্নীতি কৰিবলৈ দুখীয়া দৰিদ্ৰ পৰিয়ালক পানী যোগানৰ ব্যৱস্থা কৰি দিছিল। এইটো এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হয়। গতিকে এই কেন্দ্ৰীয় চৰকাৰে যিখিনি আঁচনি যি ধন অপব্যয় কৰিছে, এইখিনি আমাৰ ৰাইজৰে টকা। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ, এনেকুৱা দুৰ্নীতি হোৱা মানে যি ধৰণৰ দুৰ্নীতি মানে হৈছে এইবিলাক কামত, ইয়াৰ ওপৰত এটা উচিত তদন্তৰ ব্যৱস্থা কৰি দুখীয়া দৰিদ্ৰ পৰিয়ালক মানে পানী যোগানৰ ব্যৱস্থা কৰি দিব লাগে। আৰু অন্যথায় নহ'লে আমি মানে মুছলিম ছাত্ৰ সন্থা বা আমি দল সংগঠনে মিলি আমি ৰাইজক লৈ আমি প্ৰতিবাদ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম।